আমাৰ ঘৰত আজি বিউটি পাৰ্লাৰ কাম চলি আছে। ইফালে চুলি স্পা কৰি আছে আৰু ফেচিয়েল কৰা হৈ গ'ল বাৰু, কিন্তু ভিডিঅ' ফুটেজ লোৱা নহ'ল। ধুনীয়া হ'বলৈ মন যায় সকলোকে, আৰু মোৰো মন যায়। এইফালে আমাৰ এইয়া পাৰ্লাৰ ছোৱালীজনী এজনী কিন্তু বহুত পাৰ্লাৰ থ্ৰেডিং চেডিং কৰি থাকোঁতে যদি উৎপাত কৰে দাঙি লদিয়াই দিব পাৰিব দেই ৰাইজক। আৰু ময়ো এতিয়া আহি পালোঁহি ডিউটিৰ পৰা। ময়ো এই চুলি স্পা কৰিম। চুলিখিনি ধুয়ে থৈছোঁ বাৰু, হ'লেও স্পা কৰাৰ আগত আকৌ ধুব লাগে নেকি, হয় নাই সন্ধিয়া? আকৌ অলপ ধুই ল'ম, এতিয়া মোকো ধুনীয়া কৰি দিব। কালি ফেচিয়েল কৰিলোঁ, ধুনীয়া হৈছেনে নাই বাৰু ক'বচোন। কি ফেচিয়েল কৰিছিলোঁ কালি মই? হা কি ফেচিয়েল কৰিছিলোঁ কৈ দিয়াচোন। কি ফেচিয়েল? প্ৰফেশ্যনেল। এইটো ভালনে? ধুনীয়া হ'ম চাগে, হয় নাই? মই এনেকৈ বহি আৰু মোৰ মানে ক'লা দাগবিলাক বহুত হৈ গৈছিলে। কোনোবাই যদি আপোনালোকে এই দাগখিনি মই কি মেডিচিন কেনেকৈ কি কৰিলে মানে মোৰ ক'লা দাগখিনি যাব, আৰু মই ইমান ট্ৰিটমেণ্ট কৰিছোঁ যদিও মোৰ এই ক'লা দাগখিনি মানে পঠাব পৰা নাই। ইমান হৈছে স্কিন দাগ, মানে মুখখন দেখিলে একদম বেয়া লাগে, আইনাত চাবলৈ মন নাযায়। সেইকাৰণে ছানস্ক্ৰীমটো লগাওঁ, তথাপিও চানবাৰ্ণ পৰি যায়। ইয়াত দাগবিলাক দেখিছেনে? বহুত ট্ৰিটমেণ্ট কৰিছোঁ, ভাল হোৱা নাই। আৰু এতিয়া কালি ফেচিয়েলো কৰিছোঁ, আৰু আজি এতিয়া চুলি স্পা কৰিম। কেনেকুৱা লাগিছে? আমাৰ ঘৰতে মানে পাৰ্লাৰখন আজি এদিনৰ কাৰণে পাৰ্লাৰ বহাই দিছোঁ বাৰু। কোনোবাই যদি বৰ্তমান চাই আছে আহিব পাৰে আমাৰ ঘৰত, মাত্ৰ এদিনৰ কাৰণে। এইফালে ক্ৰীম চিম ঘঁহি লৈছোঁ আৰু স্পা চুলিকেইডাল অকণমান ভাল কৰি লৈছোঁ। এয়া মই এতিয়া হিট দিছোঁ, এইফালে এতিয়া ক্ৰীমখিনি ঘঁহি থৈছে। আমাৰ পাৰ্লাৰ ছোৱালীজনীৰ নাম সন্ধ্যা হয় দেই। আৰু কোনোবাই যদি ঘৰত থ্ৰেডিং ফেচিয়েল চুলি ষ্ট্ৰেট স্পা কৰিবলৈ প্ৰয়োজন হয় কণ্টেক্ট কৰিব। মই কণ্টেক্ট নাম্বাৰটো তাই দি দিম। ঘৰত গৈ ধুনীয়াকৈ গোটেইখিনি পাৰ্লাৰ কাম তাই কৰি আহিব। আৰু ফেচিয়েলটো তাই বহুত ধুনীয়াকৈ কৰে বাৰু, আৰু মই কালি কৰিছোঁ কাৰণে মোৰ ইমান স্কিনটো এতিয়ালৈকে কি বুলি ক'ব লাগিব গ্ল' হোৱা নাই। আৰু 2-3 দিনৰ পাছতহে ফেচিয়েল কৰিলে অলপ মানে স্কিনটোৰ ভাল হয়। চুলিখিনি ধুই আহিলোঁ, এতিয়া ইয়াত ড্ৰাই কৰি আছোঁ। আচলতে চুলি আমি বহুত কেয়াৰ ল'ব লাগে। মানে আমাৰ চুলিত যিবিলাক বন্ধ হৈ থকা গুৰিটোত যিবিলাক চুলি গজিবলৈ সুবিধা হয়, চুলিখিনি আমাৰ মজবুত হয়। আৰু চুলিৰ আমাৰ স্কিন কেয়াৰ মানে আমি এনেও কৰি থাকিব লাগে। চুলিবিলাক আমাৰ তেতিয়া নতুনকৈ গজিবলৈ সুবিধা হয়, বেয়া চুলিবিলাক সৰি যায়। সেইকাৰণে চুলিখিনি আমি যতন কৰিলে আমাৰ নিজৰ বহুত কাৰণত ভাল হয়। চুলি স্পা কৰিলোঁ, ফেচিয়েল কৰিলোঁ, আৰু এইফালে এতিয়া আমাৰ ছোৱালীকেইজনীও যাবলৈ ওলাইছে। এইয়া মামা স্কুটি চলোৱা ছোৱালীজনীও দেখাই দিছোঁ। এয়া মামা স্কুটি এখন দেই, চোকা ছোৱালীয়ে পোৱা মামা স্কুটিখন এখন দেখাই দিছোঁ অকণমান। আমাৰ এইজনী ছোৱালীজনীয়ে পাইছিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতে ন, চোকা ছোৱালী বোলে এইবিলাক মামা স্কুটিখন এইখন প্লেজাৰ নহয় জানো? এই স্কুটি পোৱাৰ পাছতহে চলাইছিলা নেকি? নাই আগত শিকিছিলা? বাই বাই দেই সন্ধ্যা, বাই বাই, গৈ থাকা, আকৌ আহিবা দেই।